সন্থাৰ প্ৰাক্তন সভাপতি দীপাংকৰ কুমাৰ নাথ আৰু কেইগৰাকীমান সদস্যই বিষয়ববীয়াই বিজেপি দলত যোগদান কৰা কাৰ্যটো সুদৰ্শন ছাত্ৰ সন্থাৰ সত্তা আদৰ্শ আৰু দৰ্শনৰ প্ৰতি চূড়ান্ত বিশ্বাসঘাতকতা। কা অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে মনা নাই, আমি নামানো, স্পষ্ট কথা। আৰু কা বাতিলৰ দাবীত অসম আৰু উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰিক সংগ্ৰাম চলি আছে আৰু সংগ্ৰাম চলি থাকিব। দুটা সংগ্ৰাম, এটা হ'ল গণতান্ত্ৰিক সংগ্ৰাম, এটা হ'ল আইনগত যুঁজ। আৰু এই দুইটা সংগ্ৰাম চলি আছে আৰু এই দুইটা সংগ্ৰাম আগুৱাই নিয়া যাব। কিন্তু আমাৰ যিবোৰ প্ৰশ্ন, এই প্ৰশ্নবিলাকৰ উত্তৰ কেন্দ্ৰীয় চৰকাৰে দিব পৰা নাই। আমাৰ প্ৰশ্নটো হ'ল, যেতিয়া প্ৰথম কেব আহিছিল, কেব আহোঁতে অসম আৰু উত্তৰ পূৰ্বাঞ্চল জুৰি সংগ্ৰাম হৈছিল। সুদৰ্শন ছাত্ৰ সন্থাৰ 30টা জনগোষ্ঠীয় সংগঠন, আন জাতীয় সংগঠনে অসমত আন্দোলন কৰিছিল। আৰু উত্তৰ পূৰ্বাঞ্চল জুৰি উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেচৰ আহ্বানত সংগ্ৰাম চলিছিল। 7খন ৰাজ্য একেলগে এই সংগ্ৰামত অৱতীৰ্ণ হৈছিল। আৰু সেইবাবে আৰু ভাৰতবৰ্ষৰ সমগ্ৰ অসমত ভাৰতবৰ্ষত লবি কৰা হৈছিল, যাৰ ফলত প্ৰথমবাৰ তেওঁলোকে সংসদৰ মজিয়াত এই আইনখন পাছ কৰিব নোৱাৰিলে। দ্বিতীয়বাৰ যেতিয়া তেওঁলোকে চৰকাৰ গঠন কৰিলে, বিজেপি নেতৃত্বাধীন চৰকাৰখনে দ্বিতীয়বাৰ চৰকাৰ গঠন কৰি তেখেতসকলে ক'লে যে উত্তৰ পূৰ্বাঞ্চলত ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যবিলাকক ৰেহাই দিয়া হৈছে। এক। দ্বিতীয় কথা ক'লে যে ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত এলেকাবিলাক ৰেহাই কৰা হৈছে। এতিয়া আমাৰ প্ৰশ্নটো হ'ল যে উত্তৰ পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যবিলাকৰ কাৰণে যদি কা বেয়া আৰু ষষ্ঠ অনুসূচীৰ এলেকাবিলাকৰ কাৰণে যদি কা বেয়া, তেতিয়াহ'লে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাকীবোৰ ঠাইৰ কাৰণে কা কেনেকৈ ভাল হ'ল? এই প্ৰশ্নটোৰ উত্তৰ আজিলৈকে দিল্লীয়ে আমাক দিব পৰা নাই। স্পষ্ট কথা। আৰু আজিও এই প্ৰশ্ন আমি কৰিছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যবিলাকৰ কাৰণে, উত্তৰ পূৰ্বাঞ্চলৰ ষষ্ঠ অনুসূচীৰ এলেকাবিলাকৰ কাৰণে যদি কা বেয়া, অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাকীবোৰ ঠাইৰ কাৰণে কা কেনেকৈ ভাল হ'ল? এইটো চূড়ান্ত অন্যায়, আৰু এই অন্যায় আমি মানি নলওঁ। সুদৰ্শন ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দীপাংকৰ কুমাৰ নাথ আৰু কেইগৰাকীমান বিষয়ববীয়াৰ সদস্যই বিজেপিত যোগদান কৰা কাৰ্য সুদৰ্শন ছাত্ৰ সন্থাৰ সত্তা আদৰ্শ আৰু দৰ্শনৰ বিশ্বাসঘাতকতা। আৰু সুদৰ্শন ছাত্ৰ সন্থাৰ সভাপতি, সাধাৰণ সম্পাদক, মুখ্য উপদেষ্টা অৰ্থাৎ নেতৃত্বৰ সৈতে এই কথা আলোচনা কৰা বুলি কোৱা কথাটো এটা অদ্ভুত কথা, বোকাত মিছা আৰু এটা অবান্তৰ কথা। আৰু বহু ল'ৰাৰ জীৱনলৈ ধ্বংস মাতি আনিছে আৰু বহু কথা কৈছে যে আপোনাৰ কথাও কিছুমান উল্লেখ কৰিছে, আপোনাক এটা বিশেষ নাম দি মতাৰ কথাও। শুনক, এটা কথা কি যে সুদৰ্শন ছাত্ৰ সন্থা হ'ল ভাতৃত্ববোধ আৰু বুজাবুজিৰে পৰিচালনা হোৱা এটা সংগঠন। সুদৰ্শন ছাত্ৰ সন্থাত সদায় বুজাবুজি আৰু ভাতৃত্ববোধেৰে এই সংগঠনটো পৰিচালনা হয় আৰু এই বুজাবুজি ভাতৃত্ববোধেৰে শক্তিশালীভাৱে ছাত্ৰ সন্থা পৰিচালনা হৈ আহিছে, হৈ থাকিব। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন